নমস্কাৰ বিগ ব্ৰেকিংৰ সৈতে ষ্টুডিঅ'ত মৰস্মিতা বিশেষ ফাষ্ট ট্ৰেক আদালতত অব্যাহত জুবিন হত্যা গোচৰৰ বিচাৰ আজি আদালতত সাক্ষ্যদান কৰিব জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে 9 দিন ধৰি অব্যাহত আছে এজাহাৰকাৰী সাক্ষ্য গ্ৰহণ শুকুৰবাৰেও তিনিগৰাকী এজাহাৰকাৰী তলব আদালতৰ পৰিয়ালৰ হৈ এজাহাৰ দাখিল কৰিছিল পামী বৰঠাকুৰেও পৰিয়ালৰ বক্তব্যত আদালতত দাঙি ধৰিব পামী বৰঠাকুৰে ইতিমধ্যে কেইবাগৰাকীও এজাহাৰকাৰীয়ে দিছে সাক্ষ্যদান ৰবি আৰ.ডি. শৰ্মা আৰু প্ৰকাশ মালুকো তলব আদালতৰ তামাৰহাটৰ অসম বংগ সীমান্তত এক উত্তপ্ত পৰিস্থিতি অসমৰ তিনিজনকৈ যুৱকক আবদ্ধ কৰি ৰাখিলে বংগৰ একাংশ লোকে এটা দুষ্ট চক্ৰই অসম বংগ সীমামূৰীয়া অঞ্চলত সংঘৰ্ষৰ সৃষ্টি কৰাৰ অপচেষ্টা চলোৱাৰ অভিযোগ অসম বংগ সীমান্তৰে বৈ যোৱা গংগাধৰ নদীৰে খননৰ নিবিদা লাভ কৰি অসমৰ লোকে চলাই আহিছিল খনন কাৰ্য অসমৰ বিশেষ অঞ্চলটোত যাতায়াতৰ বাবে বংগৰ ভূমিয়ে একমাত্ৰ উপায় কিন্তু দুষ্ট চক্ৰটোৰ উচতনিত বংগৰ একাংশ লোকে পথৰ এটা অংশ কাটি বন্ধ কৰি দিয়ে অসমৰ ব্যৱসায়ীৰ ইয়াকে কেন্দ্ৰ কৰি চক্ৰটোৰ বিৰুদ্ধে ধুবুৰী জিলা আৰক্ষী অধীক্ষকক দাখিল কৰে এজাহাৰ বংগৰ ভূমিৰে যাতায়াত বন্ধ হোৱাৰ ফলত অসমৰ ব্যৱসায়ীয়ে খনন কাৰ্যত ব্যৱহাৰ কৰা মেচিন ঘূৰাই আনিবলৈ যোৱাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ জুংবান্ধাৰ পৰা মেচিন আনিবলৈ যোৱাত বংগৰ একাংশ লোকে তিনি যুৱকক চুৰি কৰিবলৈ যোৱাৰ অভিযোগত আবদ্ধ কৰি ৰাখে পিছত অসম আৰু বংগৰ বাসিন্দাৰ মাজত পৰিস্থিতি উত্তপ্ত হোৱাত অসম আৰু বংগ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে লগতে যুৱক তিনিজনক তামাৰহাট আৰক্ষীয়ে উদ্ধাৰ কৰে না তো তুল মই আমার পুরা লিগেল মাইনিং অর্ডার আছে গভর্নমেন্টে দিছে ধুবুৰী ফৰেষ্ট দিছে অসম বংগ সংঘাত লগাব বিচাৰে মলে আমি তো ভাই ভাই থাকো তাতে মানে বাগডোকৰা জংমান্দা ফলিমাৰী জয়গুৰু সব আমি ভাই ভাই থাকো আগৰ ঘটনা হৈছে 13 তাৰিখত সিহঁতে আমাৰ মানে অবৈধভাৱে সিহঁতে আমাৰ এৰিয়াত মানে অসমৰ যিটো ভূমি ৰাস্তা আমি বনাইছিলো অসমৰ ভূমিত আহি কিনে সিহঁতে ৰাস্তা কাটি দিছে আমাক তাতে বিজনেছ কৰিব নিদিয়ে এইটো বিচাৰো আমি এতিয়া আমাক সিহঁতে চোৰ সজালে আমাৰ নিজৰ বস্তু মই এটা শ্বেয়াৰ হোল্ডাৰ হয় চৰাইদেউৰ সোণাৰীত বানৰ জটিল ৰূপ সোণাৰী পৌৰ এলেকাৰ বিভিন্ন ৱাৰ্ড এতিয়া পানীৰ তলত নাগালেণ্ডৰ মন জিলা তথা অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ সমান্তৰালকৈ চৰাইদেউ জিলাত কিছুদিনৰ পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে দিচাং টিয়ক আৰু টাওকাক নদীৰ জলপৃষ্ঠ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত বানে লৈছে সংহাৰী ৰূপ কিন্তু এই পৰ্যন্ত চৰকাৰ তথা প্ৰশাসনে লোৱা নাই কোনো ব্যৱস্থা হেউজিপাম এলেকাটোত হেউজিপাম এজাক বৰষুণতে আমি ৰাস্তা জলমগ্ন হৈ যায় স্কুললৈ ল'ৰা ছোৱালীবিলাক নিবলৈও বহুত অসুবিধা হয় আৰু বিশেষকৈ আমাৰ ৰাস্তাটো ঠেক হোৱাৰ পৰাটো আৰু এটা সমস্যা আৰু বিশেষকৈ আমি পৌৰসভাক বাৰম্বাৰ অনুৰোধ জনাই আছিলোঁ ৰাস্তাটো দুয়ো কাষটো ছাইড বামটো অলপ বহল কৰি দিবৰ কাৰণে এখন গাড়ী গ'লে এখন ধৰক বাইক আৰোহীৰ লগত ক্ৰছ কৰিবলৈ বা পাৰ হ'বৰ কাৰণেও বহুত সমস্যা এটা হয় আৰু বিশেষকৈ আমাৰ ৱাৰ্ড মেম্বাৰ নথকাৰ কাৰণে আমাক পৌৰসভাই মাহীয়ে চকুৰে চাইছে নিচিনা আমাৰ অনুভৱ হৈ আছে বিশেষকৈ বাৰম্বাৰ অনুৰোধ কৰি থকা স্বত্তেও আৰু বিশেষকৈ ইয়াত বানপানীৰ সমস্যাটো যথেষ্ট বা পানী ওলাই যাব পৰীয়াকৈ এটা বিজ্ঞানসন্মত এটা ব্যৱস্থা যদি নকৰে অদূৰ ভৱিষ্যতে ধৰক এই হেউজিপাম এই অঞ্চলটো জলমগ্ন হোৱা আকাংক্ষাটো আছে সম্পূৰ্ণ নেৰানেপেৰা বৰষুণৰ বাবে দ্ৰুতগতিত বৃদ্ধি পাইছে খাণ্ডং ৰিজাৰ্ভাৰৰ জলপৃষ্ঠ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিপকোয়ে খণ্ডাং বান্ধৰ 7টাকৈ গেটৰ ভিতৰত 3খন গেট মুকলি কৰিছে বৰষুণ অব্যাহত থাকিলে নিপকোয়ে খুলি দিব 3টা গেট বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত কাৰ্বি আংলং হুজাই নগাঁও মৰিগাঁও আৰু পশ্চিম জয়ন্তীয়া হিলছ জিলাসমূহত সতৰ্কতা জাৰি কৰা হৈছে নদ নদী আৰু জলধাৰাসমূহৰ পানীৰ জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা থকাৰ বাবে স্থানীয় ৰাইজক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে বিশেষকৈ মাছ ধৰা লোকসকল নৈপৰীয়া ৰাইজক বা কাম কৰা লোকসকলক অধিক সাৱধানতা অৱলম্বন কৰিবলৈ নিপকোয়ে জনাইছে অনুৰোধ
দালালৰ মানসিক চাপত কৃষকৰ মৃত্যু চৰকাৰী চাকৰিৰ নামত দালালৰ প্ৰবঞ্চনাৰ বলি হৈ মৃত্যু ওদালগুৰি জিলাৰ ৰৌতাৰ ৰমেশ ডেকা নামৰ কৃষকজনৰ অভিযোগ অনুসৰি চৰকাৰী চাকৰি দিয়াৰ নামত তিনি প্ৰবঞ্চকে ৰমেশ ডেকা কৰিছিল প্ৰবঞ্চনা সমাজ কল্যাণ বিভাগৰ চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত তিনি দালালে লৈছিল প্ৰায় 7 লাখ টকা ৰাজ্যৰ এগৰাকী মন্ত্ৰীৰ ঘনিষ্ঠ বুলি নিজকে দিছিল পৰিচয় চাকৰি দিয়াৰ নামত বেছি মাৰি তিনি দালাল ৰহিমউদ্দিন ওৰফে কিসমত আহমদ আলী আৰু কুৰবান আলীয়ে সৰকাইছিল ৰমেশৰ পৰা ধন আনকি দালালক টকা দিবলৈ খেতিয়কজনে নিজৰ 8 বিঘা খেতি মাটি বিক্ৰী কৰিবলগীয়া হৈছিল দুবছৰ পূৰ্বে সৰ্বশান্ত পৰিয়ালটোৱে তিনি দালালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ৰোটা আৰক্ষী থানাত পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈ জেললৈও গৈছিল তিনি দালালে চাকৰিৰ নামত লাখে লাখে টকা দি ধাৰত পুত গৈ খেতি পথাৰৰ মাটিও বিক্ৰী যোৱাত অত্যন্ত মানসিক চাপত আছিল খেতিয়ক ৰমেশ ডেকা অৱশেষত হৃদক্ৰিয়া বন্ধ হৈ জিএমচিএইচত মৃত্যু কাকৱালি লয় খেতিয়ক ৰমেশ ডেকাই সৰ্বশান্ত পৰিয়ালটোৱে এতিয়া বিচাৰিছে চৰকাৰৰ সহায় কাৰণ মানে দেউতাৰ এটাই চিন্তা দেউতাই 15-20 বছৰ ধৰি চাকৰিৰ কাৰণে লাগি আছিল হেতে চাকৰি দিম বুলি ফেলে আলী আহমদ কিসমত ৰহিমউদ্দিন আৰু মই এজনৰ নাম পাহৰিছোঁ বাৰু এতিয়া মুঠতে 3-4জন লগ লাগি দেউতাৰ চাকৰিৰ নামত আজি 15 বছৰ আগতে দেউতাৰ পৰা কমেও 5-6 লাখ টকা লৈ ফেলে তিনিবাৰ দেউতাক এনেকৈ ঠগাইছে একবাৰ হ'ল ইলেক্ট্ৰিচিটিৰ কাৰণে চাকৰি দিম বুলি ফেলে লৈছিলে পইচা তেতিয়া লৈছে 1 লাখ 2 লাখ টকা লৈছে তেতিয়া আৰু ছেকেণ্ড বাৰ হ'ল কস্তুৰবা গান্ধী স্কুলত 4th গ্ৰেডৰ চাকৰি দিম বুলি ফেলে লৈছিলে আৰু থাৰ্ড বাৰ হ'ল সোশ্যাল ৱেলফেয়াৰ বোলে কিবা প্ৰজেক্ট আনিব সেইটো বাবে দেউতাই বিশ্বাস কৰি সিহঁতক মানে মাটি 5-6 বিঘা বিক্ৰী কৰি সিহঁতক টকা দিছে এইটো 2011 বা 2010 ইমান মান হ'ব সৰ্বমুঠ এতিয়া 5-6 লাখৰ বৰে বুলি ক'ব পাৰি কাৰণ নিজে নাখাই পেলে দেউতাই সিহঁতক দিছে আজি নিজৰ পৰিয়ালটো নাখাই পেলে দেউতাই সিহঁতক বিশ্বাস কৰি পইচা দি আছে মাটি বিক্ৰী কৰি পেলে দেউতাই পইচা দিছে আৰু কমেও দেউতাই 2-2.5 লাখ টকা দেউতাই ধাৰ লগাইছে সিহঁতৰ কাৰণে সুদ ভৰি সিহঁতে ৰাতি 2টা বজাতো ফোন কৰে মোৰ দেউতাক 11টা বজাতো ফোন কৰে কালি কলকাতা যাওঁ কালি দিল্লীত যাওঁ মোক পইচা লাগে 10,000 20,000 50,000 সেনেকৈ দেউতাৰ পৰা পইচা লৈ পেলাই সিহঁতে সেনেকৈ 5-6 লাখ টকা কৰি সিহঁতে লৈছে আৰু দেউতাই সেনেকৈ সুদ ভৰি 2-3 টকা 10 টকা সুতত 20 টকা সুতত সেনেকৈ দেউতাই পইচা ধাৰ কৰি পেলাই সিহঁতক পইচা দিয়ে ৰাতি 2টা বজাতো ফোন কৰে দেউতাক ইমান প্ৰেছাৰ দিয়ে নিজে নাখাই পেলাই দেউতাই নিজে পৰিয়ালটো নাখাই পেলাই দেউতাই সিহঁতক বিশ্বাস কৰি পইচা দিছে এতিয়া মোক 2.5 লাখ টকাৰ ধাৰটো আছে মোক এতিয়া ন্যায় লাগে ৰঙিয়া লতিবাৰী পথৰ চিৰাখুন্দিত ভয়াবহ পথ দুৰ্ঘটনা বাইক আৰু বলেৰ' পিকআপ ভেনৰ মুখামুখি সংঘৰ্ষ দুৰ্ঘটনাত থিতাতে মৃত্যু হ'ল 3জনৰ মৃত তিনিও তামুলপুৰৰ চিৰাখুন্দিৰ 2 ককাই ভাই জুবাইৰ আলম মজৰুল সুলতান আৰু সুলতান আলীৰ মৃত্যু হৈছে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত এফালে শোকাকুল পৰিৱেশ আৰু আনফালে উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় মই জনাইছোঁ ৰঙিয়া লতিবাৰী পথৰ চিৰাখুন্দিত এই ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে বাইক আৰু বলেৰ' পিকআপ ভেনৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু হৈছে 3জনৰ মৃত তিনিওগৰাকীয়ে তামুলপুৰৰ চিৰাখুন্দিৰ ককাই ভাই জুবাইৰ আলম মজৰুল সুলতান আৰু সুলতান আলীৰ হৈছে মৃত্যু দুৰ্ঘটনাৰ পিছতে অঞ্চলজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে নাই ইয়াত এই ঠিকাদাৰজনৰ যিজন ঠিকাদাৰ NPL আমি জানামতে কিবা শৰ্মা নামৰ মানুহ এজন তেওঁ কাম কৰি আছিলে তেওঁৰ যথেষ্ট গাফিলতি আছে পথটো সম্পূৰ্ণ মেৰামতি নোহোৱাকৈ তেওঁ গাড়ী আহিব পৰা এটা বেৰিকেড দিছে যদিও ইয়াত গাড়ী কিন্তু আহি আছে এই কথাখিনি ঠিকাদাৰজনে মানে দায়িত্ব ল'ব লাগিব পৰিয়ালকেইটাৰ দায়িত্ব ল'ব লাগিব নিশা গণেশগুৰি উৰণ সেতুত সংঘটিত হৈছে দ্বিতীয়টো ভয়ংকৰ পথ দুৰ্ঘটনা নিচাসক্ত চালকে মহতিয়াই নিলে 2 শ্ৰমিক সহ 3খনকৈ বাহন মহানগৰী সৌন্দৰ্য বৰ্ধনৰ নামত নিয়োজিত আছিল এই শ্ৰমিক দুজন নিশা এজন শ্ৰমিকক গুৰুতৰ অৱস্থাত জিএমচিএইচত ভৰ্তি কৰা হৈছে দিছপুৰ যান-বাহন আৰক্ষীয়ে বাহনখন জব্দ কৰাৰ লগতে আটক কৰিছে চালকজনক গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ কামত শ্ৰমিকসকলে কোনো সাংকেতিক চিহ্ন ব্যৱহাৰ নকৰাৰ অভিযোগ উত্থাপন হৈছে ঘটনাস্থলীত উপস্থিত হৈ গা এৰা মন্তব্য PWD বিষয়া আৰু মোহৰীৰ দুৰ্ঘটনাগ্ৰস্ত
শ্ৰমিক কেইজন শৰাইঘাট কনষ্ট্ৰাকশ্যনৰ অধীনত কৰ্মৰত আছিল বুলি মন্তব্য PWD বিষয়াৰ আনহাতে PWD বিষয়াইহে শ্ৰমিকসকলক নিয়োজিত কৰা বুলি মন্তব্য শ্ৰমিকসকলৰ सब ड्रेस আছে তে স্যার না এইফালে আমি কাম ওফালে কৰি আছো এইফালে সব পানী খাবা আছে পানী ৰাখিছে আগত গাড়ী এইটো বাইক ৰাখিছে তিনটা বাইক এইটো সাইডত ৰাখি ফুলৰ কাম লগাই আছে বুলি ফুলৰ কাম সব আমি ওই সাইডত কৰি আছো এইটো সাইডত কৰি আছো এইটো সাইডত কৰি আছো ব্যারিকেড অলপ মিস্টেক হৈছে ড্ৰেছ আছে লেকিন ব্যারিকেড অলপ কল হৈছে ব্যারিকেড লগাব লাগে কিটা দিয়া নাই আকৌ সুধাৰ দিয়া নাই আমার कैसे ले लो करना लेकिन आज ही पावा ना है तो নামটো কি ঠিকাদাৰ নামটো কি এই তো আমি মির্জাপুর আমি শেখিয়া স্যার ভিতৰত কাম কৰো শোণিতপুৰৰ চাৰিদুৱাৰত বিদ্যুৎপৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু বিদ্যুতৰ ট্ৰান্সফৰ্মাৰত লাগি বন্যহস্তীৰ কৰুণ মৃত্যু খাদ্যৰ সন্ধানত জংঘলৰ পৰা ওলাই আহিছিল হাতীটো চাৰিদুৱাৰ গ্ৰামীণ চিকিৎসালয়ৰ সন্মুখতে এই ঘটনা সংঘটিত হৈছে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে হয় আমি ৰাতিপুৱাই গম পালোঁ যে ইয়াত হাতী এটা ট্ৰেন্সফৰ্মাৰত লাগি মৃত্যু হৈছে আহি দেখোঁ যে ট্ৰেন্সফৰ্মাৰ গোটেই জেং জাবৰেৰে ভৰ্তি হৈ আছে চিনালতে আৱৰি ধৰিছে হাতীটো পশ্চিম ফালৰ পৰা আহিছিলে সম্ভৱ আহি পেলাই তাত হস্পিটেলৰ কোৱাৰ্টাৰৰ এটা ৱালৰো এটা অংশ ভাঙিছে লগতে পিছফালৰ ফাৰ্মাচীৰ দেৱাল ভাঙিছে সিফালে মানুহে ঘৰৰ ধানৰ ভঁৰাল আছিলে চাগে তাৰ গোন্ধত গৈছিলে তাৰ ঘূৰি আহোঁতে মানে ফাৰ্মাচীৰ ৱাল ভাঙি ইফালে গোটেই জাবৰেৰে আৱৰিটো ধৰা আছিলে ট্ৰেন্সফৰ্মাৰ দেখা নাপালে ট্ৰেন্সফৰ্মাৰত লাগি হাতীটো মৃত্যু হ'ল নাজিৰাত প্ৰকাণ্ড নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ বন বিভাগে পতা পিঞ্জৰাত বন্দী হ'ল নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ নাহৰ ফুটুকী চাবলৈ নিশা ৰাইজৰ ভিৰ গড় আলি দীৰ্ঘদিন ধৰি নাহৰ ফুটুকীতে চলাই আহিছিল প্ৰহৰ ৰাইজৰ আহ্বান মৰ্মে বন বিভাগে পাতিছিল পিঞ্জৰা নিশা পিঞ্জৰাত নাহৰ ফুটুকীটো আবদ্ধ হোৱাৰ পিছতে উপস্থিত হয় বন বিভাগৰ লোক পিঞ্জৰাবদ্ধ নাহৰ ফুটুকীটোক স্বাস্থ্য পৰীক্ষাৰ অন্তত মুকলি কৰি দিয়া হ'ব বনাঞ্চলত ৰাইজৰ সুৰক্ষাৰ বাবে বন বিভাগে পুনৰ পিঞ্জৰা স্থাপন কৰিব অঞ্চলটোত আৰু নাহৰ ফুটুকী থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে আজি গড়ালি গোহাঁইগাঁৱত এটা নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ হৈছে ইয়াত বহুতো পশুধন প্ৰায় 15-20টাতকৈ ওপৰ হ'ব ইয়াত নিধন কৰিছে এওঁলোকৰ কুকুৰ নিছে প্ৰায় 3টা নিছে আৰু কিনাৰৰ মানুহবোৰেও 2টা কুকুৰ নিছে গৰুটো হিচাপ নোহোৱাকৈ মাৰিছে ইয়াত ইয়াত আৰু আছে প্ৰায় 5টা বাঘ আমি প্ৰত্যক্ষ কৰিছোঁ আৰু সৰু পোৱালিও আছে লগতে প্ৰায় আধা ঘণ্টা আগত আমি 3টাকে ডাঙৰ বাঘ দেখিছোঁ এইটো লৈ যোৱাৰ পিছত আৰু বন বিভাগে আমাক আকৌ এবাৰ পিঞ্জৰাটো দিব বুলি আশা কৰিছোঁ একো কোৱা নাই স্কুললৈ খালি ল'ৰা ছোৱালীবোৰ যাওঁতে মুখৰ আগেদি পাৰ হৈ যায় সৰু ল'ৰা ছোৱালীবোৰ স্কুললৈ যাবলৈ ভয় কৰে এইপিনে লিকিপুখুৰী স্কুল আছে মেডিকেল যাবলৈ ভয় কৰে মুখৰ আগেদি পাৰ হৈ যায় ৰাতিপুৱা গধূলি ওলাই থাকে জনপ্ৰিয় মেছেজিং এপ টেলিগ্ৰামক লৈ কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত টেলিগ্ৰামৰ ওপৰত চৰকাৰৰ সাময়িক নিষেধাজ্ঞা IT এক্টৰ 69A ধাৰাৰ অধীনত নিষেধাজ্ঞা কেন্দ্ৰীয় চৰকাৰৰ 30 জুনলৈ টেলিগ্ৰামৰ এডিট ফিচাৰ বন্ধ কৰাৰ নিৰ্দেশ কেন্দ্ৰৰ নিট বাতিলৰ পিছতে আৰম্ভ হৈছে টেলিগ্ৰামক লৈ বিতৰ্ক ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞাক দিল্লী উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে জনপ্ৰিয় মেছেজিং এপ টেলিগ্ৰাম কৰ্তৃপক্ষই আদালতত টেলিগ্ৰাম ডাৰ্ক ৱেবলৈ ৰূপান্তৰিত হোৱাৰ অভিযোগ আনিছে কেন্দ্ৰ চৰকাৰে টেলিগ্ৰাম চাইবাৰ অপৰাধী আৰু প্ৰশ্নকাকত ফাদিল কৰা চক্ৰৰ সুৰক্ষিত ঘাটি হৈ পৰাৰো অভিযোগ কেন্দ্ৰীয় চৰকাৰৰ দুয়োপক্ষৰ যুক্তি তৰ্ক শুনাৰ পিছত টেলিগ্ৰামৰ ওপৰত চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞাক লৈ দিল্লী উচ্চ ন্যায়ালয়ে সংৰক্ষিত ৰাখিলে ৰায়দান শিৱসাগৰত 21 জুনৰ পৰা বৃদ্ধি হ'ব গাখীৰৰ দাম 1 টকা 2 টকা নহয় প্ৰতি লিটাৰত একেকোবে 10 টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে গৰু গাখীৰ বিক্ৰী কৰা প্ৰতিষ্ঠান সমিতি তথা ফাৰ্মসমূহে এই সন্দৰ্ভত আনি দিয়া হৈছে জাননী বৰ্তমান শিৱসাগৰত 1 লিটাৰ গৰু গাখীৰ দাম 70 টকা 21 জুনৰ পৰা প্ৰতি লিটাৰ গাখীৰৰ দাম হ'বগৈ 80 টকা গাখীৰৰ দাম বৃদ্ধিৰ লগে লগে বৃদ্ধি হ'ব মিঠাই পনীৰ আদিৰ দামো এই মূল্য বৃদ্ধিয়ে আন এক সমস্যাত পেলাব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৰ্বসাধাৰণ গ্ৰাহকে গাখীৰৰ গ্ৰাহকসকলৰ বাবে এটা বেয়া খবৰ অহা 21 জুনৰ পৰা শিৱসাগৰত প্ৰতি লিটাৰ গাখীৰৰ দাম 8 টকাকৈ বৃদ্ধি পাব আৰু এই জাননী ইতিমধ্যে জাৰি দেখুওৱা হৈছে আঁৰি দিয়া হৈছে মই দেখুৱাইছো শিৱসাগৰত য'ত এখন গাখীৰৰ বিপণী শ্ৰীকৃষ্ণ উৎপাদনমুখী কৃষক সমিতি ইয়াৰ পৰা বিভিন্ন প্ৰান্তলৈ গাখীৰ যোগান ধৰা হয় মই এগৰাকী গ্ৰাহকৰ ওচৰলৈ আহিছো দাদা কি গাখীৰ ল'লে
ম'হৰ নাই গৰু ল'লে গৰু এতিয়া কেইটকা লৈছে লিটাৰ এতিয়া 70 70 অহা 21 জুনৰ পৰা 80 টকা হ'ব দেখিছেনে এখন কি ক'ব এতিয়া ল'ব উপায় নাই ল'ব লাগিব হ'লেও খাবতো লাগিব মই আৰু এগৰাকী গ্ৰাহকৰ ওচৰলৈ যাম দাদা কি ল'বলৈ আহিলে গাখীৰ ল'বলৈ আহিলো গাখীৰ ল'বলৈ আহিলে হয় অহা 21 জুনৰ পৰা এখন দেখিছে হয় দাম বাঢ়িব হয় কি ক'ব দাম বঢ়াটো স্বাভাৱিক আৰু চব বস্তুৱে মূল্য দাম বাঢ়িছে যেতিয়া আৰু এখন ল'বই আমাৰ উপযুক্ত গাখীৰখন খাবই লাগিব আৰু কি কৰিব উপায় নাই অত্যাৱশ্যক খাদ্য সামগ্ৰী প্ৰায়বিলাকৰ দাম বাঢ়িছে কমিব লাগে এতিয়া চৰকাৰে নকমালেনো আমি কি কৰিম এতিয়া আমি গ্ৰাহক আৰু ল'বই লাগিব খাবই লাগিব নহয় জানো হয় মই দেখুৱাইছো মই পুনৰ জাননীখন দেখুৱাইছো এইখন হৈছে ইতিমধ্যে ইয়াত জাননীখন আঁৰি দিয়া হৈছে যে বৰ্তমান আজিৰ তাৰিখত 1 লিটাৰ গাখীৰৰ দাম হৈছে গৰু গাখীৰৰ দাম 70 টকা কিন্তু 21 জুনৰ পৰা 80 টকা হ'বগৈ মই আৰু গ্ৰাহক আছে দাদা গাখীৰৰ দাম 21 তাৰিখৰ পৰা 10 টকাকৈ বৃদ্ধি পাব কি কৰে 10 টকাটো বঢ়াটো অকমান বেছি হৈছে কিন্তু হেৰি আগত 70 টকা হ'ব লাগে কিন্তু চব বস্তু দাম হৈছে যেতিয়া আৰু এইটো বাঢ়িব দানাৰ দাম বাঢ়িছে দানাবিলাকৰ দাম বাঢ়ে তাৰপৰা কেৰিং চাৰ্জটো বাঢ়িছে পেট্ৰলৰ কাৰণে সেইটো কাৰণে দাম বাঢ়িছে এতিয়া গ্ৰাহকৰ অকমান অসুবিধা হ'ব অকমান আৰু কিন্তু নহ'ব বৰচলাত মৰণত শৰণ দি নিতৌ বিদ্যালয়লৈ যাত্ৰা কণ কণ শিক্ষাৰ্থীৰ কোনোৱে যদি বুকুত সাহস বান্ধি দুডাল পকী খুঁটাৰ ওপৰেৰে খোজ দিছে আন কোনোৱে আকৌ একাঠু বোকা পানী গচকি আগবাঢ়িছে বিদ্যালয়লৈ শোণিতপুৰৰ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত নগাপথাৰ গাঁৱত উন্নয়নৰ ফুপলা স্বৰূপ অঞ্চলটোৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিদিনেই মৰণত শৰণ দি বিপদসংকুলভাৱে অহা যোৱা কৰে বিদ্যালয়লৈ মানৱেন্দ্ৰ শৰ্মা মেমৰিয়েল প্ৰাথমিক বিদ্যালয়লৈ যোৱা একমাত্ৰ পথটোৰ কালভাৰ্টটো বিগত 5 বছৰ ধৰি সম্পূৰ্ণ বিধ্বস্ত অৱস্থাত পৰি আছে কেৱল কালভাৰ্টটোৱেই নহয় বিদ্যালয়খনলৈ যোৱা পথটোৰ বৰ্তমান কোনো চিন মুকাম নাই বৰষুণৰ দিনত এই পথছোৱা এক প্ৰকাৰ নৰক সদৃশ হৈ পৰে ভঙা কালভাৰ্টটোৰ ওপৰত স্থানীয় লোকে দুডাল পকী খুঁটা পাৰি দিছে তাৰ ওপৰেৰে কোনোমতেহে সন্তুলন ৰক্ষা কৰি কণ কণ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ যাবলগীয়া হয় যিকোনো মুহূৰ্ততে ভয়ংকৰ অঘটনৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ তথা অভিভাৱকসকল শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত নগাপথাৰ অঞ্চলত এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিপদসংকুলভাৱে বিদ্যালয়লৈ অহা যোৱা কৰে আৰু এয়া কেৱল এদিনৰ নহয় নিতৌ এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে এই বিধ্বস্ত কালভাৰৰ ওপৰেদি তেওঁলোকে বিপদসংকুলভাৱে স্কুললৈ অহা যোৱা কৰে এয়াই বিদ্যালয়খন আছে বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত যি নগাপথাৰ অঞ্চলত আৰু এই বিদ্যালয়খন হৈছে মানৱেন্দ্ৰ শৰ্মা যি মেমৰিয়েল প্ৰাথমিক বিদ্যালয় আৰু এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে তেওঁলোকে নিতৌ এই যি বিধ্বস্ত কালভাৰ্ট এই বিধ্বস্ত কালভাৰ্টৰ ওপৰেদি বিদ্যুতৰ যি খুঁটা এই খুঁটা পাৰি তেওঁলোকে এনেধৰণে বিপদসংকুলভাৱে আহ যাহ কৰি আছে মই দেখুৱাইছো এয়া হৈছে যি মিছামাৰীৰ নগাপথাৰ অঞ্চলৰ মানৱেন্দ্ৰ শৰ্মা প্ৰাথমিক বিদ্যালয় আৰু কিছু সৰু যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে পানী পাৰ হৈ তেওঁলোকে গচকি আহ যাহ কৰে এই দিশেদি তেওঁলোকে আহ যাহ কৰে আৰু কিছু অলপ ডাঙৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এই বিদ্যুতৰ খুঁটাৰ ওপৰেদি তেওঁলোকে অহা যোৱা কৰে নিতৌ এই ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধিয়ে আজি কুপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই মই এগৰাকী ছাত্ৰ আছে তোমাৰ নাম কি বাবু এইপিনে আহিবা তোমাৰ নাম কি ক্ৰিষ্টফাৰ মুৰা এইটো স্কুলৰ নাম কি মানৱেন্দ্ৰ শৰ্মা মেমৰিয়েল প্ৰাথমিক বিদ্যালয় এই কালভাৰটো ভাঙা কিমান দিন হ'ল ঢেৰ দিন হ'ল বহুত দিন হ'ল এনেকুৱাই আছে হয় এতিয়া পানী বাঢ়িছে হয় কষ্ট হয় নে নাই তোমালোকৰ হয় ভয় লাগে নে নাই পৰি যাম কেতিয়াবা লাগে ইয়াতে পৰি যাম বুলি ভয় লাগে হয় সদায় অহা যোৱা কৰা তোমালোকে হয় বেলেগ ৰাস্তা নাই নাই ইফালে আছে দূৰ হয় হয় এই পানী বাঢ়িলে তোমালোকে অহা যোৱা কৰা নাই ইয়াত কৰো পৰি গৈছে নেকি কেতিয়াবা নাই কৰা এতিয়া কি আহ্বান জনাবা এই দলংটো বানিলে হেমন্ত বিশ্বকৰ্মা বনাই দিলে অকমান ভাল হ'ব দলংটো বনাই দিব লাগে হয় কাক বনাব কৈছে হেমন্ত বিশ্বকৰ্মা মুখ্যমন্ত্ৰী হয়
বনাই দিব লাগে হয় কষ্ট হয় তোমালোকে হয় সৰুবিলাক ক'ত কোনপিনে দিয়া আহে সৰুবিলাক বোকা দিয়া আহে পানী তলেদি পাৰ হৈ আহে হয় ওপৰত ভয় কৰে হয় নিশ্চয়কৈ এই ছাত্ৰগৰাকীয়ে এনেধৰণে আহ্বান জনাইছে মুখ্যমন্ত্ৰীক যে এই বিদ্যালয়খনৰ অহা যোৱা কৰা যিটো এই কালভাৰ্ট আৰু মই দেখুৱাইছো এনেধৰণে 50তকৈ বেছি ছাত্ৰ ছাত্ৰী আছে এই বিদ্যালয়খনত মই স্থানীয় এগৰাকী সচেতন যুৱক আছে মই তেওঁৰ সৈতে কথা পাতিম কাৰণ বাৰম্বাৰ আহ্বান জনাই অহাৰ পিছতো এই বিদ্যালয়খনৰ অহা যোৱা কৰা যিখন কালভাৰ্ট বনাই দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই কি ক'ব হয় চাওক আজি 4-5 বছৰ হ'ল এই কালভাৰটো আমাৰ এনেকাই পৰি আছে আৰু আমি খৰালি কালতো আমি যোগাযোগ কৰিছিলো আৰু আমাৰ আগৰ যোনজন এমএলএ তেওঁকো আমি জনাইছিলো যে আমাৰ এইটো কালভাৰটো বনাই দিব লাগে স্কুলৰ শিক্ষাৰ্থীৰ কাৰণে দিগদাৰ হৈ আছে অহা যোৱাৰ কাৰণে আৰু পঞ্চায়ত প্ৰতিনিধিক আহ্বান জনাইছিলো যে আপোনালোকে এইটো আমাৰ খৰালি কালতে বনাই দিয়ক যিহেতু বাৰিষা সময়ত দিগদাৰ হয় আজি আমাৰ এই অৱস্থা হৈছে যে মানে পঞ্চায়ত প্ৰতিনিধিও নুশুনে আৰু আমাৰ যিসকল মানে তেওঁলোকৰ কাৰ্যকৰ্তা আছে তেওঁলোকেও মানে এইখিনিৰ বিষয়ে মাত নামাতে আৰু তেওঁলোকে মানে আজিলৈকে ব্যৱস্থাই নকৰিলে আৰু যিখন আগত আমি ডালা কালভাৰ্ট এটা চেংচন হৈছে বুলি তেওঁলোকে জনাইছিলে তো সেই ডালা কালভাৰ্টটো মানে আজিলৈকে নহ'লগৈ আজি তেওঁলোকক আমি অসম চৰকাৰৰ আমি শিক্ষামন্ত্ৰীক আহ্বান কৰিব বিচাৰিছো যিহেতু আজি ছাত্ৰ এজন দেশৰ ভৱিষ্যত আৰু এই ছাত্ৰগৰাকীয়ে যদি এই স্কুলত মানে অধ্যয়নত আছে আজি তেওঁ ইমান আজি 6-7 বছৰৰ ষ্টুডেণ্ট ইয়াত আছে 6ৰ পৰা আৰম্ভ কৰি বাকী যিমান ষ্টুডেণ্টখিনি ইয়াত আহি আছে আৰু তেওঁলোকে সৰু ষ্টুডেণ্টখিনি পানীৰে পাৰ হয় আৰু বাকী ডাঙৰখিনি এই পকী খুঁটিৰ ওপৰেদি পাৰ হৈ আছে তো আজি মানে এনেকা অনুভৱ কৰিছো যে আমাৰ এই ভিতৰুৱা অঞ্চলৰ কাৰণে তেওঁলোকে এই স্কুলৰ মানে গুৰুত্ব দিয়া নাই নেকি গহপুৰৰ তলতলীৰ প্ৰাথমিক বিদ্যালয়ত শ্ৰেণীকোঠাৰ অভাৱত বাৰাণ্ডাত চলিছে পাঠদান 6টাকৈ শ্ৰেণী থকা প্ৰাথমিক বিদ্যালয়সমূহত বহু সমস্যাৰ মাজেৰে চলি আছে জীৱনৰ আৰম্ভণিতে এনেদৰে শিক্ষা গ্ৰহণ কৰিবলৈ আহি কণ শিশুসকলে উপযুক্তভাৱে শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা পোৱা নাই বহু চৰকাৰী প্ৰাথমিক বিদ্যালয়ত শিশুৰ প্ৰাপ্য মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈছে এইসকল শিক্ষাৰ্থী ৰ'দ বৰষুণ কাটি কৰি এনেদৰে এইসকল কণ শিক্ষাৰ্থীয়ে এতিয়া শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰা দেখা গৈছে মই উপস্থিত আছো গহপুৰৰ তলতলী প্ৰাথমিক বিদ্যালয়ত সহযোগীয়ে দেখাব বাৰাণ্ডাত পাঠদান কৰিবলগীয়া হৈছে শিক্ষকে কাৰণ এটাই ইয়াত শ্ৰেণীকোঠাৰ অভাৱ 6টাকৈ যিহেতু ক্লাছ আছে আৰু এটাই হৈছে শ্ৰেণীকোঠা গতিকে 6টা ক্লাছত এটা শ্ৰেণীকোঠাত আচলতে শিক্ষকসকলে পঢ়াবলৈ অসুবিধা হয় উপায়ন্তৰ হয় শিক্ষকসকলে এনেদৰে বাৰাণ্ডাত এইসকল কণ শিক্ষাৰ্থীক পাঠদান দিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে যি সময়ত শিক্ষাৰ প্ৰসাৰৰ কথা কয় শিক্ষাৰ সুবিধাসমূহৰ কথা চৰকাৰখনে উল্লেখ কৰি থাকে তেনে সময়তে কিন্তু এইসকল কণ শিক্ষাৰ্থীয়ে শ্ৰেণীকক্ষৰ অভাৱত বিদ্যালয়ৰ বাৰাণ্ডাত কিন্তু পাঠ গ্ৰহণ কৰিবলগীয়া হৈছে শিক্ষকে পাঠদান দি থকা দেখা গৈছে মই অকণ ছাৰ আপোনাৰ সৈতে কথা পাতিম দেখিছে এইসকল কণ শিশু বাৰাণ্ডাত বহি আপুনি পঢ়াই আছে হয় আৰু মানে কি হয় মোৰ বিদ্যালয়ত সকলো সুবিধা আছে শিক্ষক শিক্ষয়িত্ৰীৰ অভাৱ নাই আৰু ল'ৰা ছোৱালীও অভাৱ নাই কোনো সমস্যা নাই এটা কিন্তু বাসগৃহৰ এটা অভাৱ আছিলে বাসগৃহটো পালোঁ কিন্তু এটা ৰুমতে 6টা ক্লাছ কৰিব লগা হৈছে সেইটো কাৰণে অসুবিধা হৈছে মানে কি তাত পঢ়ালে তাত এতিয়া বহিবলৈ ল'ৰা ছোৱালীৰ জেগা নাই সেইটো কাৰণে কণমানিকেইটাক বাহিৰতে পঢ়াওঁ নহবা ক্লাছ কৰিবলৈ অসুবিধা হয় বাৰাণ্ডাত পঢ়োৱাৰ লগে লগে ধৰি লওক ভিতৰত মানে অসুবিধা ভিতৰত 6টা ক্লাছ একেলগে কৰা সম্ভৱ নহয় বাৰাণ্ডাত পঢ়োৱাৰ লগে লগে প্ৰচণ্ড গৰমত যথেষ্টখিনি কষ্টও পায় কষ্ট অকণমান হয় আৰু উপায় নাই ভিতৰত কিন্তু সুবিধা আছে ফেন চেন সকলো সুবিধা আছে কিন্তু কণমানিকেইটাক সকলোতে একেলগে পঢ়ালে সিহঁতক চিঞৰি পঢ়াব লাগিব চিঞৰি পঢ়ালে সিহঁতে বাকীকেইটা ডিষ্টাৰ্ব হয় সেইটো ক শ্ৰেণী এওঁলোকক গুৰুত্ব সহকাৰে পঢ়াব লাগিব গুৰুত্ব সহকাৰে সমস্যা বিগ ব্ৰেকিঙৰ পৰা বিদায় লোৱাৰ নমস্কাৰ